এতিয়া আমি আমাৰ ইস্তাহাৰখন আপোনালোকৰ সন্মুখত পাঠ কৰি দিব খুজিছোঁ আৰু যিখন ইস্তাহাৰ আপোনালোকৰ সন্মুখত পাঠ কৰিম সেই ইস্তাহাৰখন পিছফালে ক্ৰমাগতভাৱে ওলাই যাব। ৰাইজৰ দল নিৰ্বাচনী ইস্তাহাৰ 2026 সমৃদ্ধিশালী দক্ষ সুৰক্ষিত আৰু ঐক্যবদ্ধ অসমৰ সংকল্প। আমাৰ মূল টেগলাইনটো হ'ল সমৃদ্ধিশালী অসম, দক্ষ অসম, সুৰক্ষিত অসম আৰু ঐক্যবদ্ধ অসমৰ সংকল্প। ৰাইজৰ দলৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল। 1. আমাৰ লক্ষ্য। এইটো কি বাজি আছে? এইটো অকণ হেৰি কৰিব দে না, বন্ধ কৰি দিব বুলি কোৱা, বন্ধ কৰি দিব বুলি কোৱা। এইফালে দিছোঁ। ৰাইজৰ দলৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল। 1. আমাৰ লক্ষ্য নতুন অসম গঠন। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব। 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ বৈজ্ঞানিক কৃষি, বাণিজ্য, সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প। আমি নিৰ্বাচনী ইস্তাহাৰত যিটো কৈছোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমূহ অসমবাসীক লগত লৈ এখন ইনক্লুচিভ আছাম, সকলোকে লগত লৈ আগবঢ়া এখন অসম। এইখনেই হ'ব আমাৰ নতুন অসম। আৰু এই নতুন অসমখন গঢ়িবৰ কাৰণে আমি 5টা বিষয়ক আটাইতকৈ ইম্পৰ্টেঞ্চ দিছোঁ। তাৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি, যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ। বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া। আমাৰ যিমানবিলাক আগফালে থাইলেণ্ড, ম্যানমাৰ, ইণ্ডোনেছিয়া, বেংকক, আপোনাৰ কি কয় চীন, যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা। সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ। আমি এখন দক্ষ অসমৰ কথা কৈছোঁ, প্ৰফেশ্যনেল অসম নিৰ্মাণ। আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ। এখন গাঁৱত এটা উদ্যোগ স্থাপন আৰু গাঁওখনৰ নিবনুৱা সমস্যাৰ সমাধান। এইটো হ'ল আমাৰ উদ্যোগ নীতিৰ প্ৰধান কথা। আৰু পৰ্যটনক আমি কৰিব খুজিছোঁ যে আমাৰ পৰ্যটনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনত পৰিণত কৰি অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম আমি কেইবাগুণলৈ বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া মই আমাৰ দলৰ মূল যিকেইটা কথা সেইকেইটা এটা এটাকৈ পাঠ কৰি দিম, কিন্তু গোটেইখিনি মুঠ পৃষ্ঠা 4টা পৃষ্ঠা পাঠ কৰি দিলে ডেফিনেটলি দীঘলীয়া হৈ যাব। গতিকে মই মূল কথাকেইটা কৈ দিব খুজিছোঁ। কৃষি, 12 মাহে শস্য শ্যামলা অসম। 12 মাহে শস্য শ্যামলা অসম। ৰাউণ্ড দ্য ইয়েৰ কৃষি বা গোটেই বছৰটো খেতিৰ ৰাজ্যত পৰিণত কৰাটো হ'ল আমাৰ সপোন। এতিয়া আমি ঋতুভিত্তিক খেতি কৰোঁ, শালি খেতিটো কৰোঁ আৰু বাকী সময়খিনি পৰি থাকে। বানপানী হ'লে শালি খেতিও নহয় আৰু খৰাং হ'লেও শালি খেতি নহয়। আমি ইয়াক পৰিৱৰ্তন কৰি অসমত এটা ত্ৰিফচলী বিপ্লৱ, কৃষি বিপ্লৱ আৰম্ভ কৰিব খুজিছোঁ, যে অসমৰ সকলো পথাৰতে বছৰত মিনিমাম 3বাৰ খেতি হ'ব। এইটো আমি আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছত আমি কৃষক মুক্তি কেন্দ্ৰ কৰিব খুজিছোঁ। কৃষক মুক্তি কেন্দ্ৰত থাকিব প্ৰতিখন গাঁৱত আমি কোল্ড ষ্টৰেজ, অন্যান্য ভঁৰাল ঘৰ আৰু পোনপটীয়া বজাৰৰ ব্যৱস্থা, যাতে মধ্যভোগীয়ে কৃষকক ঠগিব নোৱাৰে, নতুন এক বজাৰ ব্যৱস্থা গঢ়ি তুলিব খুজিছোঁ। এইটোক আমি কৃষক মুক্তি কেন্দ্ৰ বুলি কৈছোঁ। কিছুমান ঠাইক আমি জৈৱিক এলেকা হিচাপে ঘোষণা কৰিম, সবৰেইন অৰ্গেনিক এৰিয়া।
আৰু অসমৰ 20বিধ শস্যৰ ওপৰত আমি ন্যূনতম সমৰ্থন মূল্য দিব খোজো। তাৰ ভিতৰত ধানৰ পৰা মাকৈ, সৰিয়হ, মৰাপাট, দাইল, আদা, হালধি, ভোট জলকীয়া, বিভিন্ন পাচলি, ক্ষুদ্ৰ খেতিয়কৰ কেঁচা চাহপাত, ৰবৰ খেতিয়কৰ ৰবৰ আদিকে ধৰি 20বিধ। অৰ্থনীতি, ক্ষুদ্ৰ উদ্যোগ উন্নতিৰ মূল চাবিকাঠি। আমি অৰ্থনীতিত আমি এটা কাম কৰিব খুজিছোঁ যে অসমৰ মানুহৰ জিডিপি, অসমৰ ৰাজ্যখনৰ জিডিপি আৰু অসমৰ প্ৰত্যেকজন মানুহৰ যি পাৰ কেপিটা ইনকাম, এইটো সমগ্ৰ ভাৰতৰ ভিতৰতে যথেষ্ট কম। সেই ক্ষেত্ৰত আমি অসমৰ ৰাজ্যৰ জিডিপি, জিএছডিপি বৃদ্ধি কৰিবৰ কাৰণে এখন কমিটি কৰিব খুজিছোঁ, অসম অৰ্থনৈতিক টাস্ক ফ'ৰ্চ, আসাম ইকনমিক টাস্ক ফ'ৰ্চ, য'ত বিশ্বমানৰ আমি বিশেষজ্ঞ ৰাখি কেনেকৈ অসমৰ জিএছডিপি বা জিডিপি বঢ়াব পাৰি তাৰ ব্যৱস্থা কৰিম। থলুৱা উদ্যোগীৰ বাবে ছিংগুল উইণ্ডৰ ক্লিয়াৰেন্সৰ জৰিয়তে 7 দিনৰ ভিতৰত সকলো উদ্যোগৰ পাৰ্মিশ্যন দিয়া থলুৱা উদ্যোগীসকলৰ, আৰু বৃহৎ পুঁজিৰ পৰিৱৰ্তে জনগণৰ হাতত অৰ্থনীতিৰ বাগজুৰি তুলি দিয়া, এইটোসমূহ আমাৰ গোটেই উদ্যোগ নীতিৰ প্ৰধান কথা। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ যিটো উদ্যোগ নীতি সেইটো হ'ব এখন গাঁও এটা উদ্যোগ, প্ৰতিখন গাঁৱত এটা উদ্যোগ। যিখন গাঁৱত যিটো বস্তু পোৱা যায়, ছাপ'জ এখন গাঁৱত ভীমকল পোৱা যায়, ভীমকলৰ পৰা বেবী ফুড বা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী, ভীমকলৰ পাতৰ পৰা এটা বায়'ডিগ্ৰেডেবল প্লেট বনোৱাৰ ইণ্ডাষ্ট্ৰী, ভীমকলৰ গা গছৰ পৰা সূতা বনোৱাৰ ইণ্ডাষ্ট্ৰী, ভীমকলৰ মধুনাৰ পৰা ডায়েবেটিছ নোহোৱা খাদ্য বনোৱাৰ ইণ্ডাষ্ট্ৰী, এই যিটো আমাৰ একোটা উদ্যোগ, প্ৰত্যেকখন গাঁৱতে এটা এটা ক্ষুদ্ৰ উদ্যোগ, আৰু সেই ক্ষুদ্ৰ উদ্যোগটোক 50ৰ পৰা 100জন মানুহৰ নিয়োগ, যাতে আমি 100% মানুহক নিযুক্তি দিব পাৰোঁ। আমি কয়লা, আজিৰ দিনটোত কয়লা কোল ইণ্ডিয়া লিমিটেডৰ হাতত আছে। আমি অসমত পোৱা সকলো কয়লাৰ যিটো লিজ, সেই লিজটো অসম চৰকাৰৰ হাতলৈ আনিব খোজোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকত পোৱা, যেনেকৈ অৰুণাচল প্ৰদেশৰ, যেনেকৈ ধৰক নাগালেণ্ডত পোৱা কয়লা, যেনেকৈ ধৰক মেঘালয়ত পোৱা কয়লা, সেইবিলাকো তেওঁলোকে লিজত দিয়ে। গতিকে সেই লিজটো আমি অসম চৰকাৰৰ হাতত আনি অকল কয়লা খননেই নহয়, কয়লা খননৰ পৰা বেলেগ বেলেগ বস্তুৰ উৎপাদন কৰি ভেলু এড কৰি নতুন নতুন উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰিব খোজোঁ। আজি অসমৰ মাটিত 65 মিলিয়ন টন কয়লা আছে, 65 মিলিয়ন টন। অসমত আটাইতকৈ বেছি আজিৰ দিনটোত যদি মাইনিং কৰে তেতিয়াহ'লে 3 মিলিয়ন টন মানে মাইনিং কৰিব পাৰে। 65 যে মিলিয়ন টন আছে, এই 65 মিলিয়ন টন যদি আমি অসম চৰকাৰৰ হাতলৈ আনিব পাৰোঁ, লিজত লৈ, কেন্দ্ৰীয় চৰকাৰৰ পৰা লিজত লৈ যদি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে সি এটা অসমৰ আটাইতকৈ ডাঙৰ এটা ইকনমিক ৰিচোৰ্চত পৰিণত হ'ব। জিলাভিত্তিক ফুড পাৰ্ক, আমি প্ৰতিখন জিলাত একোটা এগ্ৰ প্ৰচেছিং ইউনিট কৰিব খোজোঁ। যেনেকৈ কাৰ্বি আংলঙৰ কাৰণে আমি আদা প্ৰচেছিং ইউনিট, গোৱালপাৰাৰ কাৰণে কল প্ৰচেছিং ইউনিট, প্ৰত্যেকখন জিলাত এটা খাদ্য এগ্ৰ প্ৰচেছিং ইউনিট কৰিব খোজোঁ। চাহ উদ্যোগৰ পৰা যাতে আমি অতিৰিক্ত মানে ৰাজহ লাভ কৰিব পাৰোঁ, সেইকাৰণে চাহ উদ্যোগটো আমি দুটা কাম কৰিব খোজোঁ। এটা হ'ল অকল ব্লেক টি তৈয়াৰ নকৰি গ্ৰীণ টি, হোৱাইট টি, ব্লু টি, ফ্লেভাৰ্ছ টি, এই ধৰণে আমি টিটো উৎপাদন যদি কৰিবলৈ লওঁ তেতিয়াহ'লে আমাৰ জিএছটিৰ পৰিমাণ বাঢ়ি যাব, আৰু আমি অসমৰ চাহ নিলাম কেন্দ্ৰটোক পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল প্লেটফৰ্মলৈ ৰূপান্তৰ কৰিব খোজোঁ, যাতে তেতিয়া আমি বহুত ট্ৰেনজেকশ্যন ফিজ লাভ কৰিব পাৰিম। আমাৰ ৰাজহ সাংঘাতিক ধৰণে বৃদ্ধি হ'ব। যোৱা সময়খিনিত আমি দেখিছোঁ যে আমাৰ ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে কোনো চৰকাৰে, কোনো দলে কেতিয়াও কাম নকৰে। আমি এতিয়ালৈকে আপোনালোকক যিমানকেইটা অৰ্থনীতিৰ কথা ক'লোঁ, প্ৰত্যেকটোতে ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে কৰা নতুন ইন'ভেটিভ, নতুন সৃষ্টিশীল, নতুন আপোনাৰ কি ক'ব ইন'ভেটিভ আমাৰ একোটা বিষয়। তাৰ পাছত আমি কৈছোঁ প্ৰাকৃতিক সম্পদৰ ওপৰত ৰয়েলিটি আৰু চেছ পুনৰ নিৰ্ধাৰণ। আজি আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অকল 12.5% ৰয়েলিটি দিয়ে, 12.5%। আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ফেডাৰেল ছিষ্টেমটো এনেকৈ ধৰণে অকল 12.5% কৰি ৰাজ্যখনৰ যাৰ হাতত সম্পত্তি আছে তেওঁক মাত্ৰ 12.5% দিয়াৰ এই কথাটোক আমি
পৰিৱৰ্তন কৰিব খোজো, চেলেঞ্জ কৰিব খোজো, আৰু এই যিটো আপোনাৰ ৰয়েলিটিৰ ছিষ্টেম সেইটো আমি বঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খোজো। আমি অসমত এটা গ্ৰীণ চেছ লগাব খোজো, কাৰণ অসমত জংঘল বহুত বেছি আৰু অসমৰ চাহ বাগানবিলাকেও সাংঘাতিক ধৰণে সেউজীয়া এটা আৱৰণ আমাক দিছে। গতিকে অসমৰ বনাঞ্চল আৰু চাহ বাগিচাবোৰে যিহেতু কাৰ্বন শোষণ কৰে, গতিকে ইয়াৰ বিনিময়ত আমি উদ্যোগসমূহৰ ওপৰত এটা গ্ৰীণ চেছ সংগ্ৰহ কৰিব খোজো। জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰাজহ, আমি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰোঁ, ইয়াক আমি বন্ধ কৰিম। কিন্তু মধ্যমীয়া আৰু ক্ষুদ্ৰ জলবিদ্যুৎ উদ্যোগ অৰুণাচল প্ৰদেশ বা অন্যান্য চুবুৰীয়া ৰাজ্যত, দেশত যেনেকৈ ভূটানত আমাৰ ওপৰেদি যে জলবিদ্যুৎ উৎপাদন কৰি লৈ যাব, তাৰ ওপৰত আমি এটা টেক্স লগাব খোজো, তাৰ পৰা এটা ৰেভিনিউ আনিব খোজো। নিজা অনাকৰ ৰাজহ বৃদ্ধি কৰাৰ আমি চেষ্টা কৰোঁ, আৰু তাৰ কাৰণে আমি মাইনিং মনিটৰিং, অসমত যিমান কয়লা, শিল, বালি খনন হ'ব, এইবোৰ অবৈধ খনন সম্পূৰ্ণ বন্ধ কৰি দিম, চৰকাৰী নিলামৰ অন্তৰ্ভুক্ত কৰিম, আৰু কি কৰিম যাতে ৰাজহ ফাঁকি দিব নোৱাৰে। নদীৰ বালি, খনিজ সম্পদ, মাটি, শিলৰ 100% যাতে ডিজিটেল নিলাম হয়, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অসমত আমি এটা নতুন অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিব খোজো, বাঁহ অৰ্থনীতি, বেম্বো ইকনমি। অকল বেম্বৰ পৰা ধুনীয়া ধুনীয়া ফাৰ্নিচাৰে নহয়, বেম্বৰ পৰা ঘৰ বনোৱা উদ্যোগে নহয়, বেম্বৰ পৰা ইথানল সৃষ্টি কৰি, তৈয়াৰ কৰি, যেনেকৈ আমাৰ এতিয়া NRLত সেই কামটো কৰিছে, আমি অসমত এটা পেৰেলেল ফুৱেল ইকনমি গঢ়ি তুলিব খোজো। আৰু অসমৰ ষ্টাৰ্টআপবিলাকৰ কাৰণে আমি 5,000 কোটি টকাৰ অসমত বাজেটত, প্ৰত্যেকখন বাজেটত আমি 5,000 কোটি টকা ৰাখিম, য'ত ষ্টাৰ্টআপবিলাকে আমি বিনা সুদত তেওঁলোকক আমি ধাৰ দিম। বজাৰ দখল, এইটো 4 নম্বৰ আমাৰ বজাৰ দখল। আমি পূবৰ দুৱাৰ খুলি সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰিব খোজো। অসমৰ স্থানীয় বজাৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আদিৰ চুবুৰীয়া ৰাজ্যৰ বজাৰ আমি দখল কৰিব খোজো, আৰু লগতে অসমত সাংঘাতিক ধৰণে আমি অনলাইন ব্যৱসায়ো বৃদ্ধি কৰিব খোজো। অসম ব্ৰেণ্ডিং, অসমত কিছুমান বস্তু পোৱা যায় যিবিলাক পৃথিৱীৰ ক'তো পোৱা নাযায়, যেনেকৈ ধৰক জহা চাউল, যেনেকৈ ধৰক বৰা চাউল, যেনেকৈ ধৰক ব্লেক ৰাইচ, যেনেকৈ ধৰক বাও চাউল, যেনেকৈ ধৰক কাজি নেমু, যেনেকৈ ধৰক গোল নেমু, যেনেকৈ ধৰক ভোট জলকীয়া, যেনেকৈ ধৰক আমাৰ মৰাণ আদা, এইবিলাকৰ আমি কি কৰিব খোজো, অসম ব্ৰেণ্ডিং এটা কৰিব খোজো, আৰু এক ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ আমি নিব খোজো। ব্ৰইলাৰ মুৰ্গী, কণী, দানা উৎপাদন, পশুপালন, মীন পালনত অসমে ভাৰতৰ 1 নম্বৰ স্থান আমি দখল কৰিব খোজো। এইবিলাকত ব্ৰইলাৰ মুৰ্গী যেনেকৈ উৎপাদন কৰিব খোজো, তেনেকৈ আকৌ ব্ৰইলাৰ মুৰ্গীৰ দানাও আমি উৎপাদন কৰিব খোজো। গাহৰি উৎপাদন যেনেকৈ কৰিব খোজো, গাহৰিৰ দানাও আমি উৎপাদন কৰিব খোজো। এইটো হ'ল বজাৰ দখল, 4 নম্বৰ। 5 নম্বৰ যিটো আমাৰ মূল এটা বিষয়, দক্ষতা, পেছাদাৰী অসম নিৰ্মাণ। মই সদায় চিঞৰি থাকোঁ, আপোনালোকে নিশ্চয় জানে যে আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান উদ্দেশ্য হ'ল এখন প্ৰফেশ্যনেল অসম নিৰ্মাণ। আমাৰ অৰ্থনীতি আজিৰ দিনটোত ফিউডেল, সম্পূৰ্ণৰূপে সামন্তীয় অৰ্থনীতি। আমাৰ প্ৰত্যেকটো কাম এৰাধেৰা। আমি ইয়াৰ পৰিৱৰ্তে একদম পেছাদাৰী অসম ৰূপে গঢ়ি তুলিব খোজো, আৰু তাৰ কাৰণে আমি এইবাৰ অসমত এটা নতুন কনচেপ্ট, গোটেই বিশ্বৰ ভিতৰতে এটা নতুন কনচেপ্ট আনিব খুজিছো। সেই কনচেপ্টটোৰ নাম হ'ল ফিনিচিং স্কুল। ফিনিচিং স্কুল মানে কোনোবাই যদি সঁচাকে মানে আনুষ্ঠানিক শিক্ষা এৰি দিব খোজে, ধৰক কোনোবাই ক্লাছ 10ত স্কুল এৰি দিব খুজিলে, আমি তেওঁক ক্লাছ 10ৰ পৰা বিদায় দিলোঁ। আমি সুধিম যে তুমি কিয় ক্লাছ 10ত স্কুল এৰি দিব খুজিছা? তেওঁ ক'ব যে আমাৰ মা দেউতাৰ ইনকাম নাই, দেউতা নাই, মাক মই চলাব লাগে, গতিকে হাজিৰা কৰিব লাগে, মই চিকিউৰিটি গাৰ্ড কৰিবলৈ যাওঁ। তেতিয়া আমি কি কৰিম যে যিজন মানুহে এনেকৈ, যিজন ছাত্ৰ বা ছাত্ৰীয়ে এনেকৈ কাম এৰি যাব খোজে, তেওঁক আমি এখন নতুন স্কুলত কেইদিনমানৰ কাৰণে পঢ়াম। সেইখনৰ নাম হ'ব ফিনিচিং স্কুল। যদি তেওঁ চিকিউৰিটি গাৰ্ড কৰিবলৈ বেংগলোৰলৈ যাব খোজে, তেতিয়াহ'লে আমি কি কৰিম, অসমত আমি এবছৰ তাক পুলিচৰ ট্ৰেইনিং দিম। তাৰপিছত আমি কৰ্ণাটকৰ গভৰ্ণমেণ্টৰ লগত চুক্তি কৰিম যে আমি আপোনালোকক দক্ষ চিকিউৰিটি খোজো, কিন্তু আপোনালোকে যি 18,000 টকা তেতিয়া এমপ্লয়মেণ্ট দি আছে, এইটো 18,000 টকাত নহয়, কোম্পানীবিলাকে আমাক 35,000 পৰা 40,000 টকা সেই যুৱকজনক দৰমহা দিব লাগিব। কোনোবা এগৰাকী মহিলাই আনৰ ঘৰত কাম কৰে, আমি বাই বুলি কওঁ, আমি কামলা বুলি কওঁ, আনৰ ঘৰত কাম কৰা মহিলা বুলি কওঁ।
এই যে আনৰ ঘৰত কাম কৰা মহিলাগৰাকীকো আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ ঘৰ মুচিব লাগে, কেনেকৈ অসমীয়া মানুহ খাদ্য কেনেকৈ ৰান্ধে, সাউথ ইণ্ডিয়ানে কেনেকৈ ৰান্ধে, সেইবিলাকৰ ছমাহৰ আমি এটা ট্ৰেইনিং দি দিব খোজোঁ। তাৰপাছত তেওঁৰ নামটো আমি চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰিব খোজোঁ। তাৰপাছত চৰকাৰৰ পৰা তেওঁক এখন আমি খুব ধুনীয়া এটা ড্ৰেছ দিব খোজোঁ, আৰু সেই ড্ৰেছটো লৈ গৈ তেওঁ যদি দক্ষ শ্ৰমিক ৰূপে যেতিয়া মানুহ এঘৰত যেতিয়া কাম কৰিবলৈ যাব, তেতিয়াহ'লে আজি মাহেকত যদি 4,000 টকাৰ দৰমহা পায়, তেতিয়া তেওঁ 15,000 টকাৰ দৰমহা পাব। আমি এনেকুৱা 20,000 টকাৰ দৰমহা পাব। আমি এনেকুৱা অৱস্থালৈ দক্ষতা লৈ যাব খোজোঁ। ছাপোজ অসমৰ এজনী ছোৱালীয়ে স্কুল এৰিব খুজিছে, যদি তাইক কম বয়সত স্কুল এৰিব খোজে, মানে কম পঢ়াত স্কুল এৰিব খোজে, তেতিয়াহ'লে তাইক আমি NGOত কাম কৰিব পৰাকৈ তাইক আমি নাৰ্ছ শিকাই দিম, নাৰ্ছিং ট্ৰেইনিং দিম। যদি তাই তাতকৈ অলপ বেছি দক্ষ, তেতিয়াহ'লে তাইক আমি গুৱাহাটীত আহি যিকোনো নাৰ্ছিং হোমত কাম কৰিব পৰাকৈ আমি তাইক নাৰ্ছ শিকাম। যদি তাইক দিল্লী বা বেংগলোৰলৈ যাব পৰা অৱস্থা হয়, ইংৰাজী আৰু হিন্দী শিকাই দিম, তাইক আমি তালৈ নাৰ্ছিং কৰিম। আৰু কোনোবাই যদি জাপানলৈ গৈ খুব ভাল ছোৱালীয়ে ভাল নাৰ্ছিং শিকিব খোজে, জাপানিজ ভাষা পৰ্যন্ত শিকাই দিম আৰু 2 বছৰ আমি নাৰ্ছিং ট্ৰেইনিং দি দিম। আপোনালোকে জানে যে জাপানত আজিৰ দিনটোত এগৰাকী নাৰ্ছে এবছৰ চাকৰি কৰিলে 1 কোটি টকা পৰ্যন্ত উপাৰ্জন কৰে। আমি এনেকৈ অসমৰ প্ৰত্যেকজন মানুহৰ দক্ষতা বিকাশ কৰিব খোজোঁ। আমি আমাৰ ছাৰ্ভিচ ছেক্টৰটোক সাংঘাতিক ধৰণে ওপৰলৈ নিব খোজোঁ। হোটেল বিজনেছ, সেৱা, টুৰিজিম, এই গোটেইবিলাকক। পৰ্যটন ক্ষেত্ৰটোক আমি অলপ বেলেগ ধৰণে নিব খুজিছোঁ। অসম কেৱল ভ্ৰমণৰ ঠাই নহয়, বিশ্বৰ ভিতৰত এক অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি সাধনা কৰিম। শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক ইউনেস্কোৰ মানদণ্ডৰে সংৰক্ষণ কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। অহা মাৰ্চ মাহত আমি আশা কৰি আছোঁ যে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইটৰ টেণ্টেটিভ লিষ্টত আমাৰ শিৱসাগৰে নাম পাব। আৰু সেইকাৰণে আমি ভাবোঁ যে শিৱসাগৰক আমি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ পৰা আৰম্ভ কৰি এই গোটেইবিলাকক এটা হেৰিটেজ টুৰিজিমত মানে এটা চাৰ্কুলত আমি আনিব খোজোঁ। অসমৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ জীৱন যাত্ৰা, সংস্কৃতি, খাদ্যাভাস, সাজপাৰক লৈ বিশ্বমানৰ পৰ্যটন কৰি তুলিব খোজোঁ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ক্ৰুইজ আমি কৰিব খোজোঁ বেলেগ ধৰণে। গ্ৰাম্য হোমষ্টে আমি অতি কমেও অসমৰ মানুহৰ গাঁৱৰ ঘৰত আহি যাতে বাহিৰৰ মানুহে আহি গাঁৱৰ মানুহৰ ৱে অফ লাইফ, জীৱন যাত্ৰা যাতে উপভোগ কৰিব পাৰে, খেতি যাতে চাব পাৰে, আমাৰ সংস্কৃতি যাতে চাব পাৰে, তাৰ কাৰণে আমি অন্তত পক্ষে অসমৰ 50,000টা পৰিয়ালক এনেকুৱা হোমষ্টেৰ ব্যৱস্থা কৰি দিব খোজোঁ। বিনামূলীয়া গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱা। আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল যে আমি কোৱালিটি এডুকেশ্যন দিব খোজোঁ। LP স্কুল হিমন্ত বিশ্ব শৰ্মাই গোটেই জীৱন যোৱা 22 বছৰ তেওঁ ৰাজনীতিত আছে, তাৰ বেছিভাগ সময়ত তেওঁ শিক্ষামন্ত্ৰী হৈ থাকিলে, কিন্তু আজিলৈকে অসমৰ এখনো LP স্কুলত 5টা শ্ৰেণীৰ কাৰণে 5টা শ্ৰেণী কোঠা নাই। এটা হলৰ ভিতৰত 5টা শ্ৰেণীয়ে একেলগতে চিঞৰি থাকে। আমি তাক পৰিৱৰ্তন কৰিব খোজোঁ আৰু প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা শ্ৰেণী কোঠাৰ কাৰণে এজন শ্ৰেণী শিক্ষক, আৰু প্ৰত্যেকজন শিক্ষকক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষক ৰূপে প্ৰশিক্ষণ দি অসমৰ শিক্ষাখণ্ডৰ এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজোঁ। আৰু সেই শিক্ষাৰ লগত আমি আমাৰ লোক সংস্কৃতি আৰু আমাৰ ক্ৰীড়াক জড়িত কৰি অলিম্পিকলৈ কেনেকৈ সৰু বয়সৰ পৰা আমাৰ ল'ৰা ছোৱালী নিব পাৰে, তাৰ কাৰণে আমি ক্ৰীড়া আৰু সংস্কৃতিকো ঢোল বজোৱা, প্ৰত্যেকজন অসমীয়ালৈ ঢোল বজাবলৈ আমি শিকাম। আৰু অসমত যিমান ঢোল বজাব পৰা মানুহ আছে সকলোকে এতিয়া আমি স্কুলবিলাকত সত্ৰীয়া নৃত্য কৰিব পৰা মানুহখিনিক সকলোকে আমি স্কুলৰ শিক্ষক ৰূপে নিযুক্তি দিম। আৰু অসমত প্ৰত্যেকজন মানুহে যাতে নিজৰ সংস্কৃতি জানিব পাৰে, তাৰ কাৰণে আমি এটা নতুন ক্ষেত্ৰ এটা তৈয়াৰ কৰিম। তাৰপাছত আমি আপোনাৰ হেল্থ ছেক্টৰটোক, সঁচা সঁচি কথা ক'বলৈ গ'লে হেল্থ ছেক্টৰটোক আমি এটা মানে কোৱালিটি হেল্থ কেয়াৰ এটা আমি আনিব খোজোঁ। তাৰ কাৰণে প্ৰত্যেকজন মানুহৰ হেল্থ কেয়াৰটো পোৱাটো, চৰকাৰৰ পোৱাটো আমি এখন আইন আনিব খোজোঁ, য'ত হেল্থ কেয়াৰ দিয়াটো চৰকাৰ এখনৰ কাৰণে যেনেকৈ আজি ৰাইট টু ফুড আছে, তেনেকৈ ৰাইট টু হেল্থ, এনেকুৱা এখন আইন আনিম। আৰু আইন আনি আমাৰ চৰকাৰে যাতে সঁচা সঁচি ভাল হেল্থ কেয়াৰ দিয়ে, গাঁৱৰ মানুহৰ পৰা একদম এইমছ লেভেললৈকে যাতে পুৰা ভাল চিকিৎসা দিয়ে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। জাতি, মাটি আৰু ভেটিৰ সুৰক্ষা, বিদেশী মুক্ত অসম।
আমাৰ কাৰণে আটাইতকৈ আনকম্প্ৰমাইজিং শ্লোগানটোৱে হ'ল যে বিদেশী মুক্ত অসম। 1971 চনৰ 24 মাৰ্চৰ পাছৰ সকলো বিদেশীৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ কৰা হ'ব। গেথেলা মাৰি থকা NRCত কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ পূৰ্ণাংগ ৰূপত আমি আকৌ প্ৰকাশ কৰিম আৰু NRCত অন্তৰ্ভুক্ত নোহোৱাসকলক বহিষ্কাৰ কৰি দিম আৰু বৈধ সকলো ভাৰতীয় নাগৰিকক আইন অনুসৰি ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰি দিম, যাতে কোনেও কাকো অবাবতে কোনেও কাকো হাৰাশাস্তি কৰিব নোৱাৰে আৰু এই সমস্যা আমি লগে লগে সমাধান কৰি পেলাম। ভূমি সংস্কাৰ, সকলো খিলঞ্জীয়া ভূমিহীন আৰু পত্ৰাবিহীন পৰিয়ালক অগ্ৰাধিকাৰ ভিত্তিত আমি মাটিৰ পট্টা দিম। তদুপৰি চাহ শ্ৰমিকসকলৰ তেওঁলোকৰ বসবাস কৰি থকা লাইনৰ কোৱাৰ্টাৰসহ মাটি আৰু বাগানৰ মাজত দহ মাটিত খেতি কৰি থকা খোলা মাটিৰ আমি মাটিৰ পট্টা প্ৰদান কৰিম। লগতে 1971 চনৰ 24 মাৰ্চৰ আগতে অসমলৈ আহি ভাৰতীয় নাগৰিক ৰূপে যিসকলে NRCত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব তেওঁলোককো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। কা বিৰোধী স্থিতি যিকোনো প্ৰকাৰে হ'লেও আমি কাখন অসমত কাৰ্যকৰী কৰিবলৈ নিদিওঁ। নাগৰিকত্ব সংশোধনী আইন 2019 আমি বাতিল কৰিম। এইটো আমাৰ সমগ্ৰ অসমীয়া মানুহৰ প্ৰতি আমাৰ এইটো প্ৰতিশ্ৰুতি আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণৰ ব্যৱস্থা। চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ, শ্ৰমিকৰ পৰা মালিকলৈ। আমি কৈছোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব আৰু চাহ শ্ৰমিকক সকলো PF যিমানবিলাক বকেয়া PF আছে সকলো PF দিয়াৰ ব্যৱস্থা কৰা হ'ব। ভূমিৰ মালিকী স্বত্ব প্ৰদান কৰা হ'ব, আমি ক'লোৱে অলপ আগতে, আৰু শিক্ষা আৰু স্বাস্থ্যত চাহ শ্ৰমিকৰ কাৰণে আমূল পৰিৱৰ্তন কৰা হ'ব আৰু সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ যি চাহপাত সেই চাহপাতৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ বোলে 1 কেজি চাহপাত যিকোনো সময়তে মিনিমাম 25 টকাতকৈ কম দামত কোনেও কিনিব নোৱাৰিব। সেইটোৰ কাৰণে দৰকাৰ হ'লে চৰকাৰে চাহপাত কিনি ল'ম, চৰকাৰে নিজেই ফেক্টৰী খুলিম আৰু যদি চৰকাৰে কিনিব নালাগে, যদি ফেক্টৰীয়ে কিনিব লাগে সেই ফেক্টৰীয়ে চৰকাৰে বান্ধি দিয়া দামত চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত কিনিব লাগিব, নহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা হ'ব। সেইটোৱে কেঁচা চাহপাতৰ MSP সেইটোৱে। বান গৰাখহনীয়াৰ স্থায়ী সমাধান, বানমুক্ত অসম। আমি বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কি কৰিব খোজো জানেনে? বানপানী আৰু গৰাখহনীয়া অসমৰ এক অভিশাপ। ৰাইজৰ দলে ইয়াক কেৱল সাহায্য প্ৰদানৰ মাধ্যম নকৰি এক স্থায়ী সমাধানৰ পথ উলিয়াব। ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰিবৰ কাৰণে আমি সংসদত যুঁজ দি ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিম। বৈজ্ঞানিক নদী ব্যৱস্থাপনা কৰিম। আন্তঃৰাষ্ট্ৰীয় নদী বিশেষজ্ঞৰ পৰামৰ্শৰে নদীসমূহৰ পাৰবোৰ বন্ধন কৰা হ'ব। নদীৰ এলেকাভিত্তিক খনন বা ড্ৰেজিং কৰা হ'ব। গভীৰতা বৃদ্ধি কৰা হ'ব। ঠায়ে ঠায়ে সৰু সৰু নদী বান্ধ নিৰ্মাণ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। লগতে নদী নিয়ন্ত্ৰণ কৰা আৰু মথাউৰিক আমি স্মাৰ্ট বান্ধলৈ ৰূপান্তৰ কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ আৰু সম্পূৰ্ণ বৰাক নদী বৈজ্ঞানিক পদ্ধতিৰে সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ বা ব্যৱস্থাপনা কৰাৰ ব্যৱস্থা কৰা হ'ব। খহনীয়াগ্ৰস্ত ক্ষতিপূৰণ আৰু সংস্থাপন দিয়া হ'ব আৰু জলাশয়সমূহ পুনৰুদ্ধাৰ কৰি বাৰিষা কালত পানী যাতে জমা থাকে তাৰ ব্যৱস্থা কৰা হ'ব। জাতীয় প্ৰশ্নৰ মীমাংসা, ফেডাৰেল ভাৰতত ফেডাৰেল অসম। এইটো আমাৰ অসমৰ ৰাজনীতিলৈ এটা অত্যন্ত মৌলিক এটা নতুন চিন্তা। ফেডাৰেল ভাৰতত ফেডাৰেল অসম। তাত কি কৈছোঁ আমি? 6ষ্ঠ অনুসূচীৰ অঞ্চল কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ আৰু BTAD এইকেইখনক কি কৰিম যে এই তিনিওখনৰ স্বায়ত্তশাসিত পৰিষদক সকলো সাংবিধানিক ক্ষমতা প্ৰদান কৰিম আৰু দিছপুৰৰ দৰে সমান ক্ষমতা সম্পন্ন মন্ত্ৰীসভা আৰু বিধানমণ্ডল গঠনৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। এইটো এটা নতুন এটা বৈপ্লৱিক চিন্তা। ভৈয়াম জনজাতিৰ স্বায়ত্তশাসন ব্যৱস্থা, সাংবিধানিক সুৰক্ষা। বিজেপি চৰকাৰৰ এটা প্ৰধান প্ৰতিশ্ৰুতি আছিলে যে ৰাভা, তিৱা, মিচিং, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী আজি জনজাতিসকলৰ স্বায়ত্তশাসনক তেওঁলোকে সংবিধান সন্মত কৰিব। বিজেপি এইটো কৈছিলে 6th শিডিউল কৰিম। আমি 6th শিডিউল বুলি কোৱা নাই, কিন্তু সংবিধানৰ অন্তৰ্ভুক্ত কৰিম আৰু এই স্বায়ত্তশাসন ব্যৱস্থাক আমি ভাৰতৰ আজিৰ দিনটোত যেনেকৈ অসম চৰকাৰে এখন আইন বনাই এনে ফাংফুং স্বায়ত্তশাসন এটা দি থৈছে, প্ৰকৃত ক্ষমতা সম্পন্ন স্বায়ত্তশাসন দিয়াৰ ব্যৱস্থা কৰিম।
অনুসূচিত জাতি SCৰ মানুহবিলাকৰ কাৰণে সকলো সাংবিধানিক অধিকাৰ আমি প্ৰদান কৰিম SC সকলৰ কাৰণে আৰু অসমৰ খিলঞ্জীয়া কৈৱৰ্ত ৰাইজক নদী বিল জলাশয়ৰ অধিকাৰ আমি সম্পূৰ্ণৰূপে প্ৰদান কৰি দিম তাৰ পাছত 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীক জনজাতিকৰণ কৰা তদুপৰি কলিতা নাথযোগী হৰণীয়া কছাৰী মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীও আমি বিবেচনা কৰিম অসম ভাৰতৰ বিশেষ ৰাজ্য হ'ব আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰবলভাৱে দাবী উত্থাপন কৰিম ইভিন যদি আমাৰ চৰকাৰ হয় সেই চৰকাৰৰ মুখ্যমন্ত্ৰীও দিল্লীৰ বিৰুদ্ধে সংগ্ৰাম কৰিব আৰু সংগ্ৰাম কৰি কি কৰিব যে অসমক ভাৰতৰ 371 আৰ্টিকল 371 নাগালেণ্ডে যেটো 371 অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য পাইছে তেনেকুৱাকে অসমৰ মাটি আৰু অসমৰ মাটিৰ তলৰ তেল কয়লা সুনীল এইবিলাকৰ অধিকাৰ অসমৰ হাতলৈ আমি কাঢ়ি আনিবৰ কাৰণে ব্যৱস্থা কৰিম সিকিমে যেনেকৈ 371 এফত বিধানসভা আৰু সংসদত তেওঁলোকৰ বিশেষ জনজাতিৰ কাৰণে যেনেকৈ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে লেপচাবিলাকৰ কাৰণে তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ কাৰণেও আমি 371 এফক ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে দাবী কৰিম কৰ্ণাটকে লাভ কৰি থকা যেটো চাকৰিৰ সংৰক্ষণ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি তেওঁলোকৰ কৰ্ণাটক গভৰ্ণমেণ্টৰ চাকৰি অকল কৰ্ণাটকী মানুহৰ কাৰণে সংৰক্ষণৰ যিখিনি ব্যৱস্থা ৰাখিছে ঠিক তেনেকৈ ভাৰতৰ সংবিধানৰ 371 জেৰ অধীনত আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চাকৰি সংৰক্ষণৰ বাবে যুঁজ দিম আৰু অসমত থকা সৰুবৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে ভাৰতৰ সংবিধানৰ আৰ্টিকল 169ৰ অধীনত আমি উচ্চ সদন গঠন কৰি আমি সকলো জনগোষ্ঠীক সমান মৰ্যাদা আৰু সমান অধিকাৰ প্ৰদান কৰিম স্বচ্ছ দক্ষ আৰু ক্ষিপ্ৰ প্ৰশাসন আমাৰ এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ শ্লোগানটো হ'ল ভয়মুক্ত অসম আমি এনেকুৱা এখন অসম গঢ়িব খোজো যিখন অসম সম্পূৰ্ণৰূপে ভয়মুক্ত অসম ইয়াত কোনেও ভয় কৰিব নালাগে প্ৰত্যেকজন নাগৰিক তেওঁ ঠেলাৱালা হওক তেওঁ ৰিক্সাৱালা হওক তেওঁ কেতিয়াও ট্ৰেফিকৰ পৰা ভয় কৰিব নালাগে তেওঁ পুলিচৰ পৰা কেতিয়াও ভয় কৰিব নালাগে একদম সাধাৰণ শ্ৰেণীৰ এজন মানুহে কেতিয়াও এজন ডাঙৰ উদ্যোগপতিৰ পৰা ভয় কৰিব নালাগে কোনো মানুহে ফেচবুকত চৰকাৰক সমালোচনা কৰিলে আমি কোনো ধৰণৰ একচন নলওঁ চৰকাৰক 100% সমালোচনা কৰিব পৰাৰ অধিকাৰ প্ৰদান কৰা এখন ভয়মুক্ত অসম আমাৰ প্ৰশাসনৰ মূল কথা অসমৰ প্ৰত্যেকজন নাগৰিকে ভয়মুক্তভাৱে বসবাস কৰিব পাৰিব আৰু পূৰ্ণ বাক স্বাধীনতা উপভোগ কৰিব পাৰিব সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰশাসন ব্যৱস্থা আমাৰ চৰকাৰৰ গ্যাৰান্টি হ'ব আমাৰ প্ৰশাসন সম্পূৰ্ণৰূপে সংবিধানসন্মতভাৱে চলিব আৰু সকলো গুণ্ডাগিৰি আৰু মাফিয়াগিৰিৰ পৰা জনগণক সম্পূৰ্ণৰূপে আমি সুৰক্ষিত কৰি ৰাখিম সকলো জাতি সকলো বৰ্ণ সকলো ধৰ্ম সকলো জনগোষ্ঠীৰ মানুহক আস্থা আৰু বিশ্বাসৰ প্ৰতীক হ'ব আমাৰ চৰকাৰ প্ৰতিখন চৰকাৰৰ প্ৰতি পিতৃ মাতৃ সুলভ স্নেহ থাকিব কিন্তু সাম্প্ৰদায়িক আৰু গোষ্ঠীবাদী আৰু বৰ্ণবাদীহঁতৰ যি সংঘাত বা সংঘৰ্ষত তাৰ বিৰুদ্ধে আমি জমদূত সদৃশ প্ৰশাসন ব্যৱস্থা কৰি তুলিম সকলো চৰকাৰী কাৰ্যালয় পুলিচ থানা স্বচ্ছ নিকা দুৰ্নীতিমুক্ত ক্ষিপ্ৰ কাৰ্য সম্পাদনৰ বাবে দায়বদ্ধ হ'ব কৰ্মচাৰী কল্যাণ আমি সকলো চৰকাৰী কৰ্মচাৰীক OPS দিম আৰু সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে কাম কৰাৰ পূৰ্ণাংগ সুস্থ পৰিৱেশ দিম আমি বৃহৎ নদীবান্ধ বন্ধ কৰিম নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি অসমৰ আত্মসহায়ক গোটবিলাকক এটা উৎপাদন কেন্দ্ৰত পৰিণত কৰিব খোজো য'ত হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটবিলাকক কেৱল ভোট কেন্দ্ৰৰূপে পৰিণত কৰিব খোজে ভোট লোৱাৰ হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰিব খোজে আমি তেওঁলোকক কি কৰিব খোজো যে এটা উৎপাদন কেন্দ্ৰত পৰিণত কৰিব খোজো আৰু উৎপাদন কেন্দ্ৰত পৰিণত কৰি তেওঁলোকৰ কাৰণে আমি গ্লোবেল মাৰ্কেট এখন আত্মসহায়ক গোটবিলাকে যিবিলাক বস্তু মানে প্ৰডাকশ্যন কৰিব সেইবিলাকৰ অনলাইন প্লেটফৰ্ম আৰু গ্লোবেল প্লেটফৰ্ম এখন আমি গঢ়ি তুলিম আৰু 100% মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ ধাৰ মাফ কৰি দিম 100% মহিলাক আমি 100% মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ ধাৰ মাফ কৰি দিম ক্ৰীড়া নীতি অসম ক্ৰীড়া মিছন গঠন কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক আৰু অলিম্পিকৰ পদক প্ৰাপ্তিৰ বাবে সংঘবদ্ধ আঁচনি লোৱা ক্ৰীড়া ক্ষেত্ৰত অভূতপূৰ্ব জাগৰণ আনিবলৈ কাম কাজ কৰা লোককৃষ্টি আৰু ক্ৰীড়াৰ চুক্তিভিত্তিক শিক্ষক নিযুক্তি বহিৰাজ্যত কাম কৰা শ্ৰমিকৰ সুৰক্ষা যোৱাকালি 4জন অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ যুৱক কি
সাংঘাতিক ধৰণে মৃত্যুবৰণ কৰিবলগীয়া হৈছে আপোনালোকে সকলোৱে জানে আমি কিন্তু অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা প্ৰত্যেকজন পুৰুষ মহিলা প্ৰথমতে আমাৰ চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰাম আৰু তেওঁলোকৰ চৰকাৰৰ লগত আমি যি চৰকাৰ য'ত ঠাইত কাম কৰিবলৈ যাব সেই চৰকাৰৰ লগত চুক্তি কৰিহে আমি তেওঁলোকক তালৈ পঠিয়াম আৰু সেই চৰকাৰে যাতে যিটো কোম্পানীত কাম কৰে তেওঁলোকে যাতে পূৰ্ণ নিৰাপত্তা প্ৰদান কৰে তাৰ কাৰণে আমি বাধ্য কৰিম এটো হ'ব বহিৰাজ্যত কাম কৰা প্ৰত্যেকজন মানুহৰ প্ৰতি এটো আমাৰ গিফ্ট আন্তঃৰাজ্যিক সীমা সমস্যাৰ আমি সমাধান কৰিম আৰু নগৰ মহানগৰত বানপানী সমস্যা কৃত্ৰিম বানপানী সমস্যা বজাৰসমূহৰ আধুনিকীকৰণ পথৰ আধুনিকীকৰণ আৰু প্ৰত্যেকটো ৱাৰ্ডতে এটা এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন এটো সময় আমাৰ নগৰ মহানগৰ উন্নয়নৰ প্ৰধান কথা আৰু আমাৰ এই গোটেই ইস্তাহাৰখনৰ এটা প্ৰধান বস্তু হ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আমাৰ ৰাইজৰ দলৰ 2026 চনৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্ৰধান বিষয় যশস্বী শিল্পী জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ পুনৰ তদন্তৰ ব্যৱস্থা কৰা হ'ব অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ দক্ষ আইনজ্ঞ আনি দৈনন্দিন শুনানিৰে প্ৰত্যেক দিনাই শুনানি দি জুবিন গাৰ্গক ক্ষিপ্ৰ আৰু উচিত ন্যায় প্ৰদান কৰাৰ আমাৰ প্ৰধান প্ৰতিশ্ৰুতিৰূপে আমি অসমবাসী ৰাইজৰ সন্মুখলৈ আমাৰ প্ৰতিশ্ৰুতি আগবঢ়াই দিছোঁ আৰু এইবিলাক কৰিবৰ কাৰণে ক'ৰ পৰা কেনেকৈ পইচা আহিব সেই কথাটো আমি ইয়াত কৈ দিছোঁ তাৰ ভিতৰত আমি অসম চৰকাৰৰ বৰ্তমান চলি থকা যিমানবিলাক আমাৰ বেনিফিচিয়াৰী স্কিম আছে সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ ভিতৰত অকল এটা বেনিফিচিয়াৰী স্কিমে আমি ৰাখিম হেতুৰ নাম হ'ব অৰুণোদয় অৰুণোদয়টো আমি ৰাখিম কিন্তু এতিয়া চৰকাৰখনে কিছুমান মহিলাক অৰুণোদয় দিছে কিছুমানক দিয়া নাই আমি অসমৰ নিজে চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক আমি অৰুণোদয় দিম আৰু সেই অৰুণোদয়ৰ পৰিমাণটো আমি 3000 কৰি দিম 3000 টকা আমি অৰুণোদয় কণ্টিনিউ ৰাখিম ইয়াক 3000 টকালৈ পৰিণত কৰিম আৰু অৰুণোদয় 3000 টকালৈ পৰিণত কৰাই নহয় লগতে কি কৰিম যে প্ৰত্যেকগৰাকী মহিলাই যাতে অৰুণোদয় পায় সেইটো ব্যৱস্থা কৰিম লগতে ফিজিক্যালি চ্যালেঞ্জ থাৰ্ড জেন্ডাৰ আৰু 65 বছৰৰ ওপৰৰ যিবিলাক মানুহে বৃদ্ধ পেঞ্চন পায় প্ৰত্যেকটো বৃদ্ধ পেঞ্চনৰ পৰিমাণ আমি 3000 টকা কৰিম আমাৰ পইচা পাতি ক'ৰ পৰা আহিব এই সম্পৰ্কে ইতিমধ্যে বহুত কথা কৈ আহিছে তথাপিও আমি ইয়াত পুঁজিৰ উৎসবিলাকৰ বিষয়ে কৈছোঁ কেনেকৈ আমি অপব্যয় ৰোধ কৰিম ধৰক আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰ টকাৰে সদায় হেলিকপ্টাৰ চলায় এখন হেলিকপ্টাৰ বুক কৰে সদায় থাকে এখন চাৰ্টাৰ্ড ফ্লাইট সদায় বুক কৰে থাকে আমি এনেকুৱা ধৰণৰ যিবিলাক অপব্যয় আছে আৰু ধৰক এতিয়া অসম চৰকাৰে অকল আপোনালোকে দেখিছে প্ৰত্যেকটো কথা আজিকালি কাৰোবাক 1250 টকা দিয়ে সেইটো এখন ডাঙৰ মিটিং কৰি তাতে আকৌ 12 কোটি টকা খৰচ কৰি 10 কোটি টকা খৰচ কৰি ডাঙৰ ফাংচন কৰি দিয়ে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈকে গৈছে যে অসম চৰকাৰে এতিয়া 100টা চাকৰি হ'লেও ডাঙৰ ফাংচন পাতে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ গৈছে যে কেইদিনমানৰ পাছত চাগে অসম চৰকাৰে ইলেকশ্যনৰ আগত আহি পালে দৰমহাটো কেইদিনমানৰ পাছত জজ ফিল্ডত বা প্ৰত্যেকখন জিলা সদৰৰ হেৰিয়াত মানে চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহাটোও চাগে এতিয়া এনেকৈ ফাংচন পাতিহে দিব এনেকুৱা ধৰণৰ মানে ফাংচন পাতিহে দিব গতিকে সেইটো ব্যৱস্থা নহয় আমি স্পষ্ট ৰূপত জনগণৰ যেতিয়া কামেই কৰিম আমি আৰু এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইট এইবিলাকৰ যিবিলাক অতিমাত্ৰা ব্যয় সেইবিলাক নাইকিয়া কৰিম মন্ত্ৰী এমএলএ বিলাকৰ একদম কোৱাৰ্টাৰৰ পিছত কোৱাৰ্টাৰ 4টা অসমৰ মুখ্যমন্ত্ৰীৰ হেৰি কি কয় বাসগৃহ চৰকাৰী বাসগৃহ এইবিলাক ব্যৱস্থা আমাৰ তাত নাথাকে এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম আৰু বেলেগ বেলেগ কি ইনকাম সোৰ্চ হ'ব এইবিলাক আমি দেখুৱাইছোঁ গতিকে মূলতঃ এইকেইটাই কথা কিন্তু মই আপোনালোকক 5টা কথা ৰিপিট কৰি দিব খুজিছোঁ যে আমি অসমখন খিলঞ্জীয়াৰ নেতৃত্বত সকলোকে সামৰি লোৱা অসমত পৰিণত কৰিব খোজোঁ শব্দটো কি কৈছোঁ খিলঞ্জীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহক সামৰি লোৱা অসম নাম্বাৰ 1 নাম্বাৰ 2 আমি অসমখনক 5টা কাম কৰি দিব খোজোঁ 5টা কাম 1 3000 টকাৰ অৰুণোদয় আমি দিব খোজোঁ 1 2 আমি অসমৰ প্ৰত্যেকখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি সেই পথাৰত খেতি কৰিব পৰাকৈ এখন গাঁৱত 5খন বা 4খন
ডাঙৰ ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা দিয়াৰ ব্যৱস্থা কৰি সাৰ বিনামূলীয়া বা ছাবচিডাইজ ৰেটত সাৰ কেমিকেল ফাৰ্টিলাইজাৰ দিয়াৰ ব্যৱস্থা কৰি আৰু যদি 3বাৰ খেতি কৰে তেতিয়াহ'লে খাজনা ফ্ৰী কৰি দি আমি অসমত এটা নতুন কৃষি বিপ্লৱ আনিব খোজো, যাক আমি ত্ৰিফচলী কৃষি বিপ্লৱ নাম দিছোঁ। বছৰৰ 12 মাহে খেতি। যেতিয়ালৈকে এইটো কৰিব নোৱাৰিম তেতিয়ালৈকে অসম কেতিয়াও আগবাঢ়ি নাযাব বুলি আমাৰ পূৰ্ণ বিশ্বাস আছে। 2, আমি কৰিব খোজো কি যে অসমৰ প্ৰত্যেকজন খেতিয়কক আমি ন্যূনতম সমৰ্থন মূল্য আইনগত একদম আইন আনি আমি প্ৰত্যেকটো শস্যৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব খোজো। আনকি কেঁচা চাহপাত আৰু ৰবৰ খেতিয়কৰ ৰবৰৰো আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব খোজো। 3, আমি অসমৰ প্ৰতিখন গাঁৱত ক্ষুদ্ৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী খুলিব খোজো। এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰীত সেইখন গাঁৱৰ নিবনুৱা সমস্যাৰ সমাধান কৰিব খোজো আৰু অসমক আমি নিবনুৱামুক্ত অসম ৰূপে গঢ়ি তুলিব খোজো। এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰতিশ্ৰুতি। 5 নম্বৰ প্ৰতিশ্ৰুতি আমাৰ যে অসমৰ প্ৰত্যেকজন নাগৰিকক আমি দক্ষ নাগৰিক ৰূপে গঢ়ি তুলিব খোজো। মই কৈছোৱে যে কোনোবাই চিকিউৰিটি গাৰ্ড কৰিবলৈ গ'লে তাৰ আগতে পুলিচৰ ট্ৰেইনিং দিয়া হ'ব। কোনোবাই আনৰ ঘৰত কাম কৰিবলৈ গ'লে তাৰ আগতে কেনেকৈ ভাত ৰান্ধিব লাগে, ঘৰ চাফা কৰিব লাগে তাৰ ট্ৰেইনিং দিয়া হ'ব। নাৰ্ছবিলাকক বিনামূলীয়াকৈ 2 বছৰৰ ট্ৰেইনিং দি বিদেশ হৈ ভাষা শিকাই জাপান পৰ্যন্ত নাৰ্ছ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। এনেকে ধৰণে এখন দক্ষ অসম গঢ়ি তুলিব খোজা হৈছে আৰু খোজা হৈছে কি বজাৰ দখল। আমি অসমৰ কাৰণে বেলেগ বেলেগ ধৰণৰ বজাৰ আপোনালোকক কৈছোৱে যে স্থানীয় বজাৰ, নৰ্থ ইষ্টৰ বজাৰ, সৰ্বভাৰতীয় বজাৰ আৰু গ্ল'বেল বজাৰ, একদম গাঁৱৰ পৰা গ্ল'বেল বজাৰলৈকে সকলো বজাৰলৈ আমি মুখ মেলিব খোজো আৰু সেইকাৰণে অসমক আমি গোটেই দক্ষিণ পূব এছিয়াৰ বজাৰৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তুলিব খোজো, দুৱাৰমুখ ৰূপে গঢ়ি তুলিব খোজো। আৰু 6 নম্বৰটো হ'ল অসমত আমি ব্যাপক হাৰত পৰ্যটন গঢ়ি তুলিব খোজো, পৰ্যটনৰ জৰিয়তে অসমৰ ইনকাম কেইবাগুণ বৃদ্ধি কৰা। এইটো আৰু লাষ্ট যেটো কথা ক'ব খুজিছো বিনামূলীয়া গুণগত স্বাস্থ্য আৰু গুণগত শিক্ষা। এই সেৱা আমাৰ অসম চৰকাৰৰ পৰা বিনামূলীয়াকে এমএও পঢ়িব পাৰিব আৰু তাৰ পিছত PhD কৰিবৰ কাৰণেও আমি প্ৰত্যেককে স্কলাৰশ্বিপ দিম। একদম MA MSc পঢ়ালৈকে অসমত সকলো শিক্ষা ফ্ৰী হ'ব আৰু শিক্ষা একদম কোৱালিটি শিক্ষা হ'ব। একদম কেঞ্চাৰ বেমাৰলৈকে অসমত সকলো স্বাস্থ্যৰ চিকিৎসা, সকলো বেমাৰৰ চিকিৎসা ফ্ৰী হ'ব আৰু কোৱালিটি হেল্থ কেয়াৰ দিয়া হ'ব। এইটো আমাৰ গেৰাণ্টি।